বিনা শর্তে চলে নেকি? চৰকাৰ এখন নিৰ্দিষ্ট নীতি নিয়ম আইন বিধি সংবিধানৰ আধাৰত চলে। এতিয়া তেওঁলোকে যদি কয় যে নীতি নিয়ম সংবিধান এইবিলাক জলাঞ্জলি দিব লাগে, তাৰমানে হলে অৰাজক হ'ব। এতিয়া চৰ্তবিহীন বুলি কোনো কথা নাথাকে। বিনা চৰ্তে বুলি কি বস্তু থাকে? বিনা চৰ্তে বস্তুটো কি? সকলো বস্তু এখন নিৰ্দিষ্ট নীতি নিয়ম আইন বিধি সংবিধানৰ আধাৰত চলে। এতিয়া তেওঁলোকে যদি কয় যে নীতি নিয়ম সংবিধান এইবিলাক জলাঞ্জলি দিব লাগে, তাৰমানে হলে অৰাজক হ'ব। এতিয়া চৰ্তবিহীন বুলি কোনো কথা নাথাকে। বিনা চৰ্তে বুলি কি বস্তু থাকে? বিনা চৰ্তে বস্তুটো কি? সকলো বস্তু চৰ্ত। নিয়মীয়াকৰণৰ আওতাৰ ভিতৰত আহিব বিচাৰে, তেওঁলোকে নিয়মীয়াকৰণৰ আওতাৰ ভিতৰত আহিম বুলি অপচনটো দিলে সেইমতে আমি নিয়মীয়াকৰণৰ আওতাৰ ভিতৰত আহিব বিচাৰে, তেওঁলোকে নিয়মীয়াকৰণৰ আওতাৰ ভিতৰত আহিম বুলি অপচনটো দিলে সেইমতে আমি নিয়মীয়াকৰণ কৰিম। শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীৰ নিজৰ ইচ্ছামতে হ'ব, আৰু সেইটো আমি চৰকাৰে তেওঁলোকৰ ওপৰত জাপি দিয়া নাই, তেওঁলোকৰ লগত আলোচনা সাপেক্ষে হ'ব, আৰু সেইটো আমি চৰকাৰে তেওঁলোকৰ ওপৰত জাপি দিয়া নাই, তেওঁলোকৰ লগত আলোচনা সাপেক্ষে